আহি আছে আমচুৰ গৰ্জন 4.0 এবাৰ মুছলমানে শক্তি দেখুৱাবলৈ গৈ আছে আমচুৰ মহাগৰ্জন 4.0 হ'বলৈ গৈ আছে ৰাজ্যৰ সকলো মুছলমানে একগোট হৈ শক্তি দেখুৱাব ঘৰ ভঙা প্ৰতিগৰাকী লোকে ক্ষতিপূৰণ পাব লাগিব ঘৰ ভঙাৰ পাছত লোকসকল কেনে ধৰণে আছে ৰাজপথত দিন কটাবলগীয়া হৈছে মহিলাসকলৰ সুৰক্ষা নাই শিশুসকল স্কুল যাব পৰা নাই প্ৰতিগৰাকী ভূমিহীন লোকক দিব লাগিব ভূমিৰ পট্টা লৈছো খবৰচাৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমচুৰ মহাগৰ্জন হ'বলৈ গৈ আছে আমচুৰ মহাগৰ্জন 4.0 হ'ব আৰু আমচুৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যৰ মুছলমানসকল একগোট হৈছে ৰাজ্যৰ সকলো মুছলমানে একগোট হৈ শক্তি প্ৰদৰ্শন কৰিব ৰাজ্য জুকাৰি প্ৰতিবাদ কৰিব মুছলমান লোকসকলে ইতিমধ্যে দিল্লী জুকাৰি প্ৰতিবাদ কৰিলে এবাৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল কপাই প্ৰতিবাদ কৰিব ঘৰ ভঙা প্ৰতিগৰাকী লোকে ক্ষতিপূৰণ পাবই লাগিব প্ৰতিটো উচ্ছেদিত মুছলমানক চৰকাৰে ভূমি দিবই লাগিব কাৰণ তেওঁলোক ভূমিহীন সেইবাবে তেওঁলোকক উঠাই দিয়া হৈছে তেওঁলোকৰ সংস্থাপন দিবই লাগিব চৰকাৰে যেতিয়ালৈকে উচ্ছেদিত ভূমি নাপাব তেতিয়ালৈকে আন্দোলন চলি থাকিব বুলি হুংকাৰ দিছে আমচুৱে 11 আগষ্টত ধুবুৰীৰ বিলাসীপাৰাত লাখ লাখ মুছলমানে আন্দোলন কৰিব তেওঁলোকে পেটত গামোচা বান্ধি প্ৰতিবাদ কৰিম বুলি কৈছে নোখোৱা নোপোৱাকৈ প্ৰতিবাদ কৰিম বুলি কৈছে আমচুৱে মুছলমানক কৰা অন্যায়ৰ বিৰুদ্ধে ৰাজপথত নামিব সংখ্যালঘু লোক প্ৰতিগৰাকী সংখ্যালঘু সেইদিনা ৰাজপথলৈ ওলাই আহিব পুৱাৰ পৰা প্ৰতিবাদ কৰিব আমাৰ এটাই কথা আমি ভূমিহীন মানুহ আমাক ভূমি লাগিব ভূমিহীন হোৱাৰ বাবে আমাক বেঘৰ কৰিব নোৱাৰিব আমাক ক্ষতিপূৰণ দিব লাগিব আমাক ন্যায় লাগিব এনে ধৰণে এতিয়া দাবী উত্থাপন কৰিছে সমগ্ৰ ৰাজ্যৰ মুছলমান লোকসকলে সংখ্যালঘু লোকসকল জাগ্ৰত হৈছে 9 তাৰিখে কোকৰাঝাৰত হ'ব বিশাল প্ৰতিবাদ আৰু এই প্ৰতিবাদৰ বাবে মুছলমান লোকসকল সাজু হৈছে একতা দেখুৱাবলৈ সাজু হৈছে 1,40 লাখ মুছলমান একেলগে তেওঁলোকে পেটত গামোচা বান্ধি প্ৰতিবাদ কৰিম বুলি কৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৰ্ববৃহৎ আলোচনাৰ পাছত এতিয়া শক্তিশালী ৰূপত আমচু থিয় হৈছে আমচু এবাৰ জাগ্ৰত হৈছে মুছলমানৰ স্বাৰ্থত উচ্ছেদৰ বিৰুদ্ধে ভয়ংকৰ আন্দোলনৰ ঘোষণা কৰিছে আমচুৱে উচ্ছেদক লৈ সমগ্ৰ ৰাজ্য উত্তাল কৰি প্ৰতিবাদ কৰিম বুলি কৈছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল উত্তাল কৰিম বুলি কৈছে অসম চৰকাৰে ভূমিহীন সংখ্যালঘু লোকসকলক অন্যায় কৰি আহিছে এই অন্যায় কোনো পৰ্যায়ে সহ্য কৰা নহব এই অন্যায়ৰ বিৰুদ্ধে থিয় হৈছে একেলগে মুছলমানসকল ঘৰ দুৱাৰ নোহোৱা লোকসকলক অন্যায়ভাৱে উচ্ছেদ কৰা হৈছে তেওঁলোকৰ মাটি নাই তেওঁলোকৰ ঘৰ নাই তেওঁলোকক বেঘৰ কৰি ৰাজপথলৈ লৈ আহিছে মানৱ অধিকাৰ উলংঘা কৰি এই সকল লোকক চৰকাৰে উচ্ছেদ কৰিছে এই অভিযোগ উত্থাপন কৰিছে আমচুৱে উচ্ছেদ কৰা লোকসকলৰ বাবে আজি পানী নাই বিদ্যুৎ নাই থকা ঠাই নাই তেওঁলোকে তিৰপালৰ তলত যে আছিল সেই তিৰপালখনৰ তলতো তেওঁলোকে থাকিব পৰা নাই মহিলাসকলৰ সুৰক্ষা ক'ত প্ৰশ্ন কৰিছে তেওঁলোকক মুকলি আকাশৰ তললৈ ঠেলি দিয়া হৈছে আনকি তাতো তেওঁলোকক থাকিবলৈ দিয়া হোৱা নাই শিশুসকল শিক্ষাৰ পৰা বঞ্চিত হৈছে তেওঁলোক স্কুললৈ যাব পৰা নাই কি কৰিব কি নকৰিব 8,000তকৈ অধিক উচ্ছেদিতৰ শিশু শিক্ষাৰ পৰা বঞ্চিত হৈছে আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত কিন্তু মুছলমানৰ শিশুসকলৰ কি ভৱিষ্যত নাই নেকি প্ৰশ্ন কৰিছে আমচুৱে সকলো অধিকাৰৰ পৰা শিশুসকলক বঞ্চিত কৰা হৈছে কিয় প্ৰশ্ন কৰিছে আমচুৱে মহিলাসকল অসুৰক্ষিত হৈ আছে উচ্ছেদ কৰাৰ পাছত প্ৰতিটো পৰিয়ালৰ মহিলাসকল ছোৱালীসকল অসুৰক্ষিত হৈ আছে ক'ত কেনেকৈ আছে কেতিয়া কি হৈ যায় ৰাস্তাত তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে কেতিয়া কি হয় একো ঠিক নাই গতিকে এই ক্ষেত্ৰত জবাব কোনে দিব সংবিধানে দিয়া অধিকাৰৰ পৰা মহিলা শিশুসকল সম্পূৰ্ণৰূপে বঞ্চিত হৈছে আৰু ইয়াৰ বিৰুদ্ধে এতিয়া জাগ্ৰত হৈছে মুছলমান লোকসকল সংখ্যালঘুসকলক অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰাৰ বাবে এই অপচেষ্টা চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে আমচুৱে সমগ্ৰ ভাৰতবৰ্ষতে মুছলমানৰ ন্যায় আৰু সুৰক্ষাৰ দাবীত আমচুৱে আন্দোলন ঘোষণা কৰিছে এবাৰ আমচুৰ গৰ্জন 4.0 হ'বলৈ গৈ আছে পেটত গামোচা বান্ধি ন্যায়ৰ পক্ষত নামিব লাখ লাখ মুছলমান নোখোৱা নোপোৱাকৈ প্ৰতিবাদ কৰিম বুলি কৈছে তেওঁলোকে ন্যায় নোপোৱা পৰ্যন্ত আমচুৰ আন্দোলন অব্যাহত থাকিব এই হুংকাৰ আমচুৱে দিছে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে বৃহৎ ঘোষণা কৰিছে সমগ্ৰ ৰাজ্যৰ মুছলমান লোকসকল একগোট হৈছে আমচুৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যৰ মুছলমান লোকসকল ওলাই আহি প্ৰতিবাদ কৰিম বুলি কৈছে আমচুৰ মহাগৰ্জন 4.0 আৰম্ভ হ'বলৈ গৈ আছে সমগ্ৰ ৰাজ্যৰ মুছলমানসকল একগোট হৈছে একেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে ৰাজ্যৰ প্ৰতিগৰাকী মুছলমানে শক্তি প্ৰদৰ্শন কৰি প্ৰতিবাদ কৰিম বুলি হুংকাৰ দিছে প্ৰতিগৰাকী মুছলমানে কৈছে আমাৰ ন্যায় লাগিবই আমাৰ অধিকাৰ আমাক লাগিবই আমি ভূমিহীন হোৱাৰ বাবে আমাক বেঘৰ কৰি ৰাজপথত এৰি দিলে নহ'ব তেওঁলোকে এতিয়া এনেধৰণে হুংকাৰ দিছে এই মুহূৰ্তৰ শেহতীয়া বিগ ব্ৰেকিং নিউজ আমি জনাই আছো আমচুৰ মহাগৰ্জন 4.0 এবাৰ আৰম্ভ হ'ব ৰাজ্যৰ সকলো মুছলমানে একগোট হৈ দেখুৱাব শক্তি ঘৰ ভঙা প্ৰতিগৰাকী লোকে পাব লাগিব ক্ষতিপূৰণ প্ৰতিটো উচ্ছেদিত মুছলমানক চৰকাৰে ভূমি দিবই লাগিব যেতিয়ালৈকে উচ্ছেদিত ভূমি নাপাব তেতিয়ালৈকে চলিব আন্দোলন 11 আগষ্টত ধুবুৰী বিলাসীপাৰাত লাখ লাখ মুছলমানে একেলগে আন্দোলন কৰিব মুছলমানক কৰা অন্যায়ৰ বিৰুদ্ধে ৰাজপথত নামিব সংখ্যালঘু লোক আমাৰ এটাই কথা আমি ভূমিহীন মানুহ আমাক ভূমি লাগিবই আমাক ক্ষতিপূৰণ দিবই লাগিব আমাক ন্যায় লাগিবই 9 তাৰিখে কোকৰাঝাৰত হ'ব বিশাল প্ৰতিবাদ একতা দেখুৱাবলৈ সাজু 1,40 লাখ মুছলমান
ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৰ্ববৃহৎ আলোচনাৰ পাছত শক্তিশালী ৰূপত থিয় হৈছে আমছু আৰু উচ্ছেদৰ বিৰুদ্ধে ভয়ংকৰ আন্দোলনৰ ঘোষণা কৰিছে আমছুৱে। উচ্ছেদক লৈ উত্তাল হ'ব সমগ্ৰ ৰাজ্য। অসম চৰকাৰে ভূমিহীন সংখ্যালঘু লোকসকলক অন্যায় কৰি আহিছে। ঘৰ দুৱাৰ নোহোৱা লোকসকলক অন্যায়ভাৱে উচ্ছেদ কৰিছে। মানৱ অধিকাৰ উলংঘা কৰি এইসকল লোকক উচ্ছেদ কৰিছে। উচ্ছেদ কৰা লোকসকলৰ বাবে আজি পানী নাই, বিদ্যুৎ নাই, থকা ঠাই নাই। তেওঁলোকক মুকলি আকাশৰ তললৈ ঠেলি দিয়া হৈছে। শিশুসকল শিক্ষাৰ পৰা বঞ্চিত হৈছে। ৮,০০০তকৈ অধিক উচ্ছেদিতৰ শিশু শিক্ষাৰ পৰা বঞ্চিত হৈছে। আজি সকলো অধিকাৰৰ পৰা শিশুসকলক বঞ্চিত কৰা হৈছে। মহিলাসকল অসুৰক্ষিত হৈ আছে। ৰাস্তাত তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। কেতিয়া কি হয় একো ঠিক নাই। সংবিধানে দিয়া অধিকাৰৰ পৰা শিশু মহিলাসকল আজি বঞ্চিত হৈছে। সংখ্যালঘুসকলক অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰাৰ বাবে অপচেষ্টা চলাই আহিছে। সমগ্ৰ ভাৰতবৰ্ষতে মুছলমানৰ ন্যায় আৰু সুৰক্ষাৰ দাবীত আন্দোলন কৰিব আমছুৱে। পেটত গামোচা বান্ধি ন্যায়ৰ পক্ষত নামিব লাখ লাখ মুছলমান। ন্যায় নোপোৱা পৰ্যন্ত আমছুৰ আন্দোলন অব্যাহত থাকিব। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে বৃহৎ ঘোষণা কৰিছে। ইয়াৰ শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছো, দেখিবলৈ পাইছে। আজি বৃহৎ আলোচনা হৈছিল এই সন্দৰ্ভত আৰু এই আলোচনাত এনেধৰণে ভাষণ প্ৰদান কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ভাষ্য আছে এই মুহূৰ্তত শুনাব বিচাৰিছো। আগন্তুক অহা 11 তাৰিখে ধুবুৰী জিলাৰ এই মানুহখিনি যিহেতু এতিয়ালৈকে ন্যায় পোৱা নাই, ভূমি পোৱা নাই, আদানীৰ কাৰণে এই মানুহখিনি ঘৰ বাৰী ভাঙি দিয়া হৈছে, উচ্ছেদ কৰি দিয়া হৈছে। আজি মুকলি আকাশৰ তলত আছে, তিৰপল টানি ৰাস্তাত আছে, তাৰো তিৰপল বিলাক ধুবুৰী জিলা আয়ুক্তই টানি টানি চাঙি দিছে। ধুবুৰী জিলা আয়ুক্ত কোনে অধিকাৰ দিলে যে এজন সাধাৰণ দুখীয়া শ্ৰেণীৰ ঘৰ ভাঙি মানুহ দিয়া তিৰপল টানি ছিঙিবৰ কাৰণে? তেওঁৰ ল'ৰা ছোৱালী নাই, তেওঁৰ মাক দেউতাক নাই, তেওঁলোকৰ পৰিয়ালৰ যদি এই অৱস্থা হলহেঁতেন তেওঁলোকে কি কৰিলেহেঁতেন? গতিকে ধুবুৰী জিলা আয়ুক্তগৰাকীক স্পষ্টভাৱে সকীয়াই দিছো, যদি আপুনি এনেকুৱা ধৰণৰ হিমন্ত বিশ্ব চুতলি মমতাই আপুনিও হিটলাৰী শাসন চলাই, ধুবুৰী জিলাও কিন্তু স্তব্ধ কৰি দিয়া হ'ব গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে। আৰু অহা 11 তাৰিখে এইসকল মানুহক পুনৰ সংস্থাপনৰ দাবীত ধুবুৰী জিলাৰ বিলাসীপাৰাত গণবিক্ষোভ কাৰ্যসূচী লৈ লক্ষাধিক মানুহেৰে আমি প্ৰতিবাদ সাব্যস্ত কৰি এই মানুহখিনিক অধিকাৰ দিয়াৰ বাবে আমি ৰাজপথত ওলাই আহিম। আজি 10 দিনৰ পৰা ছাত্ৰমুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, বিশেষকৈ ধুবুৰী জিলাৰ বিলাসীপাৰাত যি উচ্ছেদ হৈছে, এই উচ্ছেদিত পৰিয়ালসকলক ন্যায় প্ৰদানৰ বাবে, তেওঁলোকক ভূমিহীন মানুহখিনি ভূমি প্ৰদানৰ বাবে আৰু যিখিনি অন্যায় চৰকাৰে কৰিলে তাৰ প্ৰতিবাদত তেওঁলোকে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু দেখিছোঁ ইয়াত জিলা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আৰু আজি আমি আহিছোঁ তেওঁলোকৰ এই যি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছিল, আমিও তেওঁলোকৰ লগত সমভাগী। আমি যদি সমগ্ৰ অসমতে আন্দোলন কৰি আহিছোঁ আৰু তেওঁলোকেও যিহেতু একেই ইছ্যুটো লৈ আন্দোলন কৰি আছে, গতিকে সেই আন্দোলনত আমাৰ পূৰ্ণ সমৰ্থন আছে। আমি তেওঁলোকৰ লগত সদায় আছোঁ, সদায় থাকিম এই ক্ষেত্ৰবিলাকত। গতিকে আমাৰ স্পষ্ট কথা যে অমানৱীয়ভাৱে ধুবুৰী জিলাত উচ্ছেদ কৰি গ'ল আদানীৰ কাৰণে, ইয়াৰ ফল কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া ভুগিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আপোনালোকে দেখিছে যে আৱেগিক পৰিৱেশ, মানুহৰ যি কান্দোনৰ ৰোল। মুখ্যমন্ত্ৰীৰ পৰা এটাই বস্তু বিচাৰিছে যে আমাৰ ভূমি দিব লাগে। এই মানুহখিনি একো বিচৰা নাই মুখ্যমন্ত্ৰীৰ পৰা। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধৰ্ণাস্থলীৰ পৰা এটা আহ্বান জনাইছোঁ, আপোনাৰ 3 মানুহ যদি মানৱতা আছে, 3 মানুহ যদি হৃদয় আছে, এই আপুনি আদানীৰ কাৰণে আপুনি যি এই মানুহখিনিক বেঘৰ কৰিলে ধুবুৰী জিলাৰ চিৰাগুটাত, এই মানুহখিনিক আপুনি মাটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। তেওঁলোকৰ ঘৰ বাৰী ভাঙি দিয়া হ'ল, তেওঁলোকৰ মৌলিক অধিকাৰ খৰ্ব কৰা হ'ল, সাংবিধানিক অধিকাৰ খৰ্ব কৰা হ'ল। গতিকে সেই অধিকাৰ ঘূৰাই দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। অন্যথাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আন্দোলনৰ সন্মুখীন হ'বই। অসমৰ মুখ্যমন্ত্ৰী আন্দোলনৰ সন্মুখীন হ'বই, কিন্তু ৰাজনৈতিকভাৱে কিন্তু মুখ্যমন্ত্ৰীয়ে ভুগিব লাগিব, এই চৰকাৰখনে ভুগিব লাগিব, এইটোৱে স্পষ্ট। আজি মুখ্যমন্ত্ৰী কয় জাতি মাটি ভেটি অসমীয়া জাতি। মই স্পষ্টকৈ কৈছোঁ, অসমৰ ৰাইজে বুজি পাব শদিয়াৰ পৰা ধুবুৰীলৈকে 10 বছৰ পিছত, 20 বছৰ পিছত বুজি পাব যে অসমৰ মুখ্যমন্ত্ৰী জাতি মাটি ভেটি আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া যে মিছাৰ আশ্ৰয় লৈ চতুৰাৰীলৈ যে অসমখনক খাবৰ মাত্ৰ হিন্দু আৰু মুছলমান কৰি থৈ যাব বিচাৰিছে, এইটো আজি নুবুজিলেও 10 বছৰ পিছত বুজিব। কাৰণ মুখ্যমন্ত্ৰী বিচাৰি আছে অসমত অসমীয়া জাতি শেষ হৈ যাওক, অসমীয়া জাতি গঠন প্ৰক্ৰিয়া ভাঙি যাওক, ইয়াত কেৱল হিন্দু আৰু মুছলমান থাকক। যিটোৱে মুছলমানে এক পক্ষত কথা ক'ব, ISSৰ নেতৃত্বত হিন্দু এক পক্ষত কথা ক'ব, এই ধৰণৰ এটা পৰিৱেশ থাকক, এইটো মুখ্যমন্ত্ৰীয়ে বিচাৰি আছে। আৰু এইটো মুখ্যমন্ত্ৰী বিচৰাটো অসমৰ অসমীয়া ৰাইজৰ কাৰণে কিন্তু ভাল লক্ষণ নহয়, শুভ লক্ষণ। আজি নহ'লেও পিছত কিন্তু অসমৰ ৰাইজে আমি সকলোৱে বুজি পাম যে মুখ্যমন্ত্ৰীৰ চতুৰ আৰু নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে মুখ্যমন্ত্ৰী অসমীয়া ৰাইজক কেনেকে বিকি পেলাই, কেনেকে অসমৰ ৰাইজক ধ্বংস কৰিলে, এইটো আমি সকলোৱে বুজি পাম, উপলব্ধি কৰিম। গতিকে এইখিনি উপলব্ধি হোৱাৰ আগতে অসমৰ ধৰ্ম নিৰপেক্ষসকলৰ ৰাইজক আহ্বান জনাইছোঁ যে এই অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰক। মুখ্যমন্ত্ৰীয়ে যিবিলাক কৰ্ম কৰি আছে, যিবিলাক তেওঁ কথা বতৰা আৰম্ভ কৰিছে, এইবোৰে কিন্তু অসমখনৰ কাৰণে ধ্বংস মাতি আনিব। মুখ্যমন্ত্ৰীৰ বুকুত সাহস নাই। আজি ফৰেষ্টৰ মাটি কিমান কোন মানুহে দখল কৰি আছে, সেইটো শ্বেতপত্ৰ যোগে ৰাজহুৱা কৰাৰ সাহস নাই। কাৰণ পাইকাৰত যিটো ফৰেষ্টত উচ্ছেদ কৰিছে সেইটো ফৰেষ্ট নহয়,
মুখ্যমন্ত্ৰীক মই চেলেঞ্জ কৰিছো, এইটো ৰাজহুৱা আৰু আজি ধৰ্ণাস্থলীৰ পৰা আমি দাবী উত্থাপন কৰিছো, যিসকলৰ ভূমি নাই, ভূমিহীন মানুহ তেওঁলোকক ভূমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু চৰকাৰে যদি ক'ৰবাত ভূমি ল'ব লগা আছে, আমি কৈছো উচ্ছেদ বিৰোধী আমি নহয়, কিন্তু আলোচনাৰ জৰিয়তে মুখ্যমন্ত্ৰী পিছফালে দি পুলিচ লগাই কৰি কিয়? মুখ্যমন্ত্ৰী আগেদি সন্মুখেদি আহি আলোচনা কৰি ভূমিহীন মানুহক ভূমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। 30 লাখতকৈ অধিক মানুহ ব্ৰহ্মপুত্ৰৰ কবলত গৃহহীন হৈছে। 20 লাখতকৈ অধিক বিঘা মাটি সংখ্যালঘু ৰাইজৰ ব্ৰহ্মপুত্ৰৰ কবলত আছে। সেই মানুহখিনি থাকিব ক'ত জীয়াই থকাৰ? তাৰিখে ধুবুৰী জিলাৰ এই মানুহখিনি যিহেতু এতিয়ালৈকে ন্যায় পোৱা নাই, ভূমি পোৱা নাই, আদানীৰ কাৰণে মানুহখিনি ঘৰ বাৰী ভাঙি দিয়া হৈছে, উচ্ছেদ কৰি দিয়া হৈছে। আজি মুকলি আকাশৰ তলত আছে, তিৰপল টানি ৰাস্তাত আছে, তাৰো তিৰপল বিলাক ধুবুৰী জিলা আয়ুক্তই টানি টানি চাঙিল দিছে। ধুবুৰী জিলা আয়ুক্ত কোনে অধিকাৰ দিলে যে এজন সাধাৰণ দুখীয়া শ্ৰেণীৰ ঘৰ ভাঙি মানুহ বিলাক তিৰপল টানি ছিঙিবৰ কাৰণে? তেওঁৰ ল'ৰা ছোৱালী নাই, তেওঁৰ মাক দেউতাক নাই, তেওঁলোকৰ পৰিয়ালৰ যদি এই অৱস্থা হলহেঁতেন তেওঁলোকে কি কৰিলেহেঁতেন? গতিকে ধুবুৰী জিলা আয়ুক্তগৰাকীক স্পষ্টভাৱে সকীয়াই দিছো, যদি আপুনি এনেকুৱা ধৰণৰ হিমন্ত বিশ্ব চুতলি মমতাই আপুনি হিটলাৰী শাসন চলাই, ধুবুৰী জিলাও কিন্তু স্তব্ধ কৰি দিয়া হ'ব গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে। আৰু অহা 11 তাৰিখে এইসকল মানুহক পুনৰ সংস্থাপনৰ দাবীত ধুবুৰী জিলাৰ বিলাসীপাৰাত গণবিক্ষোভ কাৰ্যসূচী লৈ লক্ষাধিক মানুহেৰে আমি প্ৰতিবাদ সাব্যস্ত কৰি এই মানুহখিনিক অধিকাৰ দিয়াৰ বাবে আমি ৰাজপথত ওলাই আহিম। আজি 10 দিনৰ পৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, বিশেষকৈ ধুবুৰী জিলাৰ বিলাসীপাৰাত যি উচ্ছেদ হৈছে, এই উচ্ছেদিত পৰিয়ালসকলক ন্যায় প্ৰদানৰ বাবে, তেওঁলোকক ভূমিহীন মানুহখিনি ভূমি প্ৰদানৰ বাবে আৰু যিখিনি অন্যায় চৰকাৰে কৰিলে তাৰ প্ৰতিবাদত তেওঁলোকে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু দেখিছোঁ ইয়াত জিলা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আৰু আজি আমি আহিছোঁ তেওঁলোকৰ এই যি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আছিল, আমিও তেওঁলোকৰ লগত সমভাগী। আমি যদি সমগ্ৰ অসমতে আন্দোলন কৰি আহিছোঁ আৰু তেওঁলোকৰ যিহেতু একেই ইছ্যুটো লৈ আন্দোলন কৰি আছে, গতিকে সেই আন্দোলনত আমাৰ পূৰ্ণ সমৰ্থন আছে। আমি তেওঁলোকৰ লগত সদায় আছোঁ, সদায় থাকিম এই ক্ষেত্ৰবিলাকত। গতিকে আমাৰ স্পষ্ট কথা যে অমানৱীয়ভাৱে ধুবুৰী জিলাত উচ্ছেদ কৰি গ'ল আদানীৰ কাৰণে, ইয়াৰ ফল কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া ভুগিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আপোনালোকে দেখিছে যে আৱেগিক পৰিৱেশ, মানুহৰ যি কান্দোনৰ ৰোল, মুখ্যমন্ত্ৰীৰ পৰা এটাই বস্তু বিচাৰিছে যে আমাৰ ভূমি দিব লাগে। এই মানুহখিনি একো বিচৰা নাই মুখ্যমন্ত্ৰীৰ পৰা। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধৰ্ণাস্থলীৰ পৰা এটা আহ্বান জনাইছোঁ, আপোনাৰ তিল মানুহ যদি মানৱতা আছে, তিল মানুহ যদি হৃদয় আছে, এই আপুনি আদানীৰ কাৰণে আপুনি যি এই মানুহখিনিক ব্যৱহাৰ কৰিলে ধুবুৰী জিলাৰ চিৰাগুটাত, এই মানুহখিনিক আপুনি মাটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। তেওঁলোকৰ ঘৰ বাৰী ভাঙি দিয়া হ'ল, তেওঁলোকৰ মৌলিক অধিকাৰ খৰ্ব কৰা হ'ল, সাংবিধানিক অধিকাৰ খৰ্ব কৰা হ'ল। গতিকে সেই অধিকাৰ ঘূৰাই দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। অন্যথাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আন্দোলনৰ সন্মুখীন হ'বই, অসমৰ মুখ্যমন্ত্ৰীয়ে আন্দোলনৰ সন্মুখীন হ'বই, কিন্তু ৰাজনৈতিকভাৱে কিন্তু মুখ্যমন্ত্ৰীয়ে ভুগিব লাগিব, এই চৰকাৰখনে ভুগিব লাগিব, এইটোৱে স্পষ্ট। আজি মুখ্যমন্ত্ৰী কয় জাতি মাটি ভেটি অসমীয়া জাতি, মই স্পষ্টকৈ কৈছোঁ অসমৰ ৰাইজে বুজি পাব, শদিয়াৰ পৰা ধুবুৰীলৈকে 10 বছৰ পিছত, 20 বছৰ পিছত বুজি পাব যে অসমৰ মুখ্যমন্ত্ৰী জাতি মাটি ভেটি আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে মিছাৰ আশ্ৰয় লৈ চতুৰাৰীলৈ যে অসমখনত খাবৰ মাত্ৰ হিন্দু আৰু মুছলমান কৰি থৈ যাব বিচাৰিছে, এইটো আজি নুবুজিলেও 10 বছৰ পিছত বুজিব। কাৰণ মুখ্যমন্ত্ৰী বিচাৰি আছে অসমত অসমীয়া জাতি শেষ হৈ যাওক, অসমীয়া জাতি গঠন প্ৰক্ৰিয়া ভাঙি যাওক, ইয়াত কেৱল হিন্দু আৰু মুছলমান থাকক, যিটোৱে মুছলমানে এক পক্ষত কথা ক'ব, RSSৰ নেতৃত্বত হিন্দু এক পক্ষত কথা ক'ব, এই ধৰণৰ এটা পৰিৱেশ থাকক, এইটো মুখ্যমন্ত্ৰীয়ে বিচাৰি আছে। আৰু এইটো মুখ্যমন্ত্ৰী বিচৰাটো অসমৰ অসমীয়া ৰাইজৰ কাৰণে কিন্তু ভাল লক্ষণ নহয়, শুভ লক্ষণ। আজি নহ'লেও পিছত কিন্তু অসমৰ ৰাইজে আমি সকলোৱে বুজি পাম যে মুখ্যমন্ত্ৰীৰ চতুৰ আৰু নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে মুখ্যমন্ত্ৰী অসমীয়া ৰাইজক কেনেকে বিকি পেলাই, কেনেকে অসমৰ ৰাইজক ধ্বংস কৰিলে, এইটো আমি সকলোৱে বুজি পাম, উপলব্ধি কৰিম। গতিকে এইখিনি উপলব্ধি